অহাকালি মাৰ্ঘেৰিটাৰ প্ৰতিখন চাহ বাগিচা বন্ধ থাকিব এই ঘোষণা অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটিৰ। প্ৰতিজন লোকৰ প্ৰিয় আৰু হিয়াৰমুঠু শিল্পী তথা নৱপ্ৰজন্ম মহাত্ৰক জুবিন গাৰ্গৰ দেহাৱসানত আজি ৰাজ্যবাসী হিয়াঠাকুৰি কান্দিছে। কেৱল অসমেই নহয়, ভাৰতবৰ্ষ তথা বিদেশতো নিজৰ চিনাকি দি অসমক উচ্চ শিখৰত উপনীত কৰাত জুবিন গাৰ্গৰ যথেষ্ট ভূমিকা আছে। যোৱা 19 তাৰিখৰ পৰা আজিলৈকে অসমৰ ভিন্ন প্ৰান্তৰ চাহ বাগিচালৈকে জুবিন গাৰ্গৰ আকস্মিক বিয়োগত চকুলো বোৱাইছে। প্ৰতিখন চাহ বাগিচা ৰাইজে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেনে সময়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই অসমৰ প্ৰতিখন চাহ বাগিচা অহাকালি 23 ছেপ্টেম্বৰ দিনা বাগিচা কলঘৰ ইত্যাদি বন্ধ ৰাখিবলৈ আহ্বান জনাইছে। জুবিন গাৰ্গে চাহ বাগিচা আৰু আদিবাসী সমাজক লৈ গোৱা গীতসমূহ সদায় চিৰসেউজ হৈ থাকিব। চাহ বাগিচা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা প্ৰায়বোৰ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি দিহা পৰামৰ্শ আগবঢ়োৱা কথাবোৰ অকৰি সকলো চাহ বাগিচালৈকে কান্দোনত ভাগি পৰিছে। সেই অহাকালি 23 তাৰিখে জুবিন গাৰ্গক সন্মান জনাই অন্ত্যেষ্টিক্ৰিয়া দিনটোত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই চাহ বাগিচা বন্ধৰ ঘোষণা দি সকলোৱে বন্ধৰ প্ৰতি সঁহাৰি জনাইছে। মাৰ্ঘেৰিটাৰ পৰা ব্ৰিজসাগৰৰ ৰিপৰ্ট। জুবিন দা মহান শিল্পী হোৱাৰ লগে আমাৰ মহান নায়ক হয় তেওঁ। আচলতে অসমত জুবিন দাক চিনি নোপোৱা কোনো ব্যক্তি নাই। অসমতে নহয়, সৰ্বভাৰত পৰ্যায়ত চাওক বা বিশ্ব দৰবাৰত তেওঁক চিনি নোপোৱা কোনো ব্যক্তি হয়তো নাই। আৰু জুবিন গাৰ্গ আমাৰ কাৰণে কি আছিলে আমি হয়তো কথাৰে আমি ক'ব নোৱাৰিম। আৰু সেইবাবে আমি তেখেতক শ্ৰদ্ধা জনাই অহাকালি আমি সমগ্ৰ অসমৰ চাহ বাগিচা বন্ধ আমি আহ্বান জনাইছোঁ। আৰু আমি আপোনালোকৰ যোগেদি এটা কথা আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, যাতে অহাকালি সমগ্ৰ অসমত যিখিনি চাহ বাগিচা আছে সকলো চাহ বাগিচাত যাতে জুবিন দাক শ্ৰদ্ধা জনাই এক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। আৰু আমি আচলতে ক'ব বিচাৰিছোঁ, জুবিন দা আচলতে চাহ জনগোষ্ঠীৰ কাৰণে যি কৰি গৈছে বা চাহ জনগোষ্ঠীৰ যুৱক যুৱতী সকলো শ্ৰেণীৰ মানুহৰ কাৰণে তেখেতে যি গান গাইছে, তেখেতক শ্ৰদ্ধা জনাই আচলতে অসমৰ সকলো চাহ বাগিচাৰ লোকসকলে মৰ্মাহিত হৈছে, সকলো অসমবাসী মৰ্মাহিত হৈছে। আৰু তাৰ লগে লগে আমি সেইকাৰণে আমি অসম ছাত্ৰ সন্থা তেখেতক শ্ৰদ্ধা জনাই পেলাই আচলতে অহাকাইলৈ আমি বন্ধৰ আহ্বান জনাইছোঁ।